Hi dear student, how are you? Fine? So myself Parlima and welcome to our YouTube channel Kuhilika Sour of Blessing, and I am going to teach you business studies of commerce. And today I am going to teach you the first unit of business studies, that one is nature and the purpose of business, and the topic is characteristics of a business. So before it let's begin. So there are different characteristics of a business. These are very important to do a business, and it is important in your class 11 exam also. So what are the characteristics of a business? First one is economic activity. Second one is regular basis. Third one is sale or exchange of goods. Fourth one is profit earning. Fifth one is uncertainty of return. Sixth is element of risk. And seven is production and procurement of goods and service. I think you have got some idea what is economic activity. In the two previous classes I have discussed about it, that what is economic activity. Economic activity means to earn profit or to earn money or to earn livelihood. So তোমালোকক মই আগতে বুজাইছো যে ইকোনমিক এক্টিভিটি কি হয় টু দা প্ৰিভিয়াস ক্লাছত, তেতিয়া মই আজি আৰু বুজাই দিছো যে যোপা আমাৰ পইচা আৰ্ন হয়। যদি এটা আমি বিজনেস কৰো আৰু তাত যদি আমাৰ পইচাৰে আৰ্ন কৰিব নোৱাৰো, কিবা এটা এক্টিভিটি কৰিছো, সেই এক্টিভিটি থ্ৰুদি যদি আমি পইচা আৰ্ন কৰিব নোৱাৰো, দেন দ্যাট ওয়ান ইজ নট বিজনেস। যদি পইচাই আৰ্ন নহয় আৰু সেই এক্টিভিটি কৰি একো লাভই নাই, সো আমি কেনেকৈ কি কৰিম, নহব ন। সো এই এক্সাম্পলটো মই আগতে দিছো যে এটা কেক বনালা তোমালোকে আৰু সেই কেকটো তোমালোকে ডিস্ট্ৰিবিউট কৰিলে বেকাৰী শ্বপত আৰু তোমালোকৰ তাৰপৰা অলপ পইচা আৰ্ন হয়। সো দ্যাট ওয়ান ইজ ইকোনমিক এক্টিভিটি। আৰু য'ত তুমি কেকটো ঘৰৰ তুমি মেম্বাৰ্ছখিনি দিছা আৰু তুমি তাহাঁতৰ পৰা লাভ এফেকশ্যন আৰু কেয়াৰ পাইছা, সেইটো হৈছে নন ইকোনমিক এক্টিভিটি। ইকোনমিক এক্টিভিটি মানে কি হৈছে য'ৰ পৰা আমি পইচা আৰ্ন হয়, আৰু বিজনেছৰ পইচা আৰ্ন হ'বই লাগিব। বিজনেছ এটা কৰিবলৈ হ'লে সদায় পইচা আৰ্ন হ'বই লাগিব। So what is economic activity? To earn money. So পইচা যদি আৰ্ন নহয়, যদি মানি ইনকাম কৰিব নোৱাৰা, then তেতিয়াহ'লে বিজনেছ নহয়। So let's see what is second one. So second one is regular basis. So that one is not single transaction. So তোমালোকক আগতে কৈছো ফাৰ্স্ট ক্লাছত যেতিয়া মই কনসেপ্ট অফ বিজনেছ পঢ়াইছো যে ৰেগুলাৰ বেচিছ কি হয়। মানে তোমালোকে এতিয়া এটা কেক বনালা, বনাই পেলাই তোমালোকে এদিন বেকাৰী শ্বপত সেল কৰিলা, বিক্ৰী কৰিলা, আৰু তোমালোকে সেইটো বিজনেছ বুলি ক'ব নোৱাৰা। তোমালোকে যদি একেটা বস্তুকে একেটা কামকে একেটা বিজনেছকে তোমালোকে ৰেগুলাৰ বেচিছত কৰি আছা, ডে টু ডে লাইফত কৰি আছা, 4 to 6 মান্থছ কৰি আছা, তাৰপৰা তোমাৰ কিবা প্ৰফিট আৰ্ন হৈছে, that one is business. Means to do a business it should be in a regular form বা regular basis. So business হ'বলৈ হ'লে regular basis হ'বই লাগিব, not a single transaction. যদি single transaction হয়, then it is not business. So third one is sale or exchange of goods. So কিবা এটা বস্তু তোমালোকৰ সেল হ'ব লাগিব আৰু তাৰপৰা তোমালোকৰ গুডছ এণ্ড সাৰ্ভিস পাব লাগিব। যদি নহয় তেতিয়াহ'লে বিজনেছ নহয়। ফৰ এক্সাম্পল তোমালোকে এতিয়া কেক বনাইছা, কেকটো বনাই তুমি ফেমিলি মানুহখিনিক ডিস্ট্ৰিবিউট কৰিছা আৰু তাহাঁতি কনজিউম কৰিছে। সো তাৰপৰা তোমাৰ কিবা সেল সল্ভ হৈছে, তুমি কিবা সেল কৰিছা নি তাহাঁতক, নাই কৰা ন। সো সেই বস্তুটো যদি তুমি এখন বেকাৰী শ্বপ বা তুমি এখন বেলেগ এখন দোকানত দিয়া বা হোম ডেলিভাৰী কৰা, তুমি তাৰপৰা তোমাৰ সেল হ'ব or তুমি সার্ভিস দিবা। সো from where you don't give any sale to বা তোমাৰ সেল নহয়, গুডছ এণ্ড সার্ভিসৰ একো এক্সচেঞ্জ নহয়, তেতিয়াহ'লে বিজনেছ নহয়। সো সেল or exchange means not internal consumption. মানে তোমাৰ ঘৰতে যদি বস্তুখিনি কৰা বা ঘৰতে যদি খোৱা, কেকটো খাই পেলাই থৈ দিয়ে ফেমিলি মেম্বাৰ্ছখিনি, সো বিজনেছ নহয়। সো বিজনেছ হ'বলৈ হ'লে নট ইণ্টাৰনেল কনজাম্পশ্যন। ইণ্টাৰনেল কনজাম্পশ্যন হ'লে কেতিয়াও বিজনেছ নহয়, আৰু হেতু ক্যারেক্টারিস্টিক্স অফ এ বিজনেস নহয়। সো বিজনেস হ'বলৈ হ'লে সেল এণ্ড এক্সচেঞ্জ অফ গুডছ এণ্ড সাৰ্ভিস হ'বই লাগিব। ফোর্থ ওয়ান ইজ প্রফিট আর্নিং। So what is profit earning? No business cannot survive without it. So তোমালোকে বিজনেস এটা কৰিলে প্ৰফিট যদি নহয় তেতিয়াহ'লে বিজনেস বুলি ক'ব নোৱাৰা।
ফৰ এক্সাম্পল তোমালোকে এটা ইনষ্টিটিউট খুলিছা বা এখন স্কুল খুলিছা আৰু তোমালোকে তাত বিলো পভাৰ্টি লেভেলৰ তলৰ ষ্টুডেণ্টখিনি কোচিং দিছা বা পঢ়াইছা আৰু তোমালোকে কোনো ধৰণৰ টাইপ অফ ফিজ বা এডমিশ্যনৰ পইচা লোৱা নাই সো তোমালোকে হেতু কৰিছা ফ্ৰী অফ কষ্ট ইট ইজ নট ৰিগাৰ্ডেড এজ এ বিজনেছ হ'বলৈ হ'লে প্ৰফিট হ'বই লাগিব কাৰণ তাৰ যদি প্ৰফিটে নহয় আমি সাৰ্ভাইভ কৰিম কেনেকৈ আমিতো সাৰ্ভাইভ কৰিব নোৱাৰোঁ হয় নাই সো তোমালোকে 2-3 মান্থস চলিলা উইদাউট গেটিং দ্য ফিজ বা তোমালোকে জানো 1 year 2 year তোমালোকে সাৰ্ভাইভ কৰিব পাৰিবা দ্য ফ্ৰী অফ কষ্ট তোমালোকৰ যদি কোনো ধৰণৰ প্ৰফিট নাথাকে সো তোমালোকৰ ইনষ্টিটিউটৰ পৰা যদি কোনো ধৰণৰ প্ৰফিটে নাথাকে তোমালোকে জানো সাৰ্ভাইভ কৰিব পাৰিবা আন্ডাৰষ্টেণ্ড So, what is profit earning? Profit earning means you have to get some profit. So, it's the main features of a business. So, fifth is uncertainty of return. So, what is uncertainty of return? তোমালোকে এখন ৰেষ্টুৰেণ্ট খুলিছা আৰু ৰেষ্টুৰেণ্টখন খুলি পেলাই তোমালোকে এক্সপেক্ট কৰিছা যে এইটো মান্থত তোমালোকৰ 50,000 ইনকাম হ'ব বাট 50,000 তোমালোকৰ সেল যাব আৰু নেক্সট মান্থত 60,000 যাব সো তোমালোকে ভাবিছাহে কিন্তু ভবা মতে জানো হ'ব পাৰে এনেকুৱাও হ'ব পাৰে যে তোমালোকৰ এইটো মান্থত তোমালোকৰ 10,000 হ'ল তোমালোকৰ কিবা এটা প্ৰবলেম হ'ল বা তোমালোকে যিমানখিনি এফৰ্ট দিব লাগিছিলে বা যিমানখিনি কাস্টমাৰ স্যাটিসফ্যাকশন হ'ব লাগিছিলে সিমানখিনি নহ'ল আৰু তোমালোকৰ এইটো মান্থত 10,000 হ'ল আৰু নেক্সট মান্থত তোমালোকৰ লছ হ'ল 5,000 ৰুপিছে হৈছে আকৌ বা তোমালোকৰ কেতিয়াবা লছও হ'ব পাৰে তোমালোকে যেতিয়া বিজনেস এটা কৰিবা তোমালোকে কেতিয়াও ক'ব নোৱাৰা যে তোমালোকে কিমান ইনকাম কৰিবা তোমালোকৰ কিমান তোমালোকে ৰিটাৰ্ণ পাবা এটা বিজনেস যেতিয়া কৰিছা তুমি 100% বিজনেসটো এফৰ্ট দিছা কিন্তু তুমি ৰিটাৰ্ণ বেক তুমি 100% তোমালোকে এক্সপেক্ট কৰিব নোৱাৰা এটা বিজনেসৰ পৰা 100% তোমালোকে এফৰ্ট দিলেও 100% তোমালোকে ৰিটাৰ্ণ বেক কৰিব নোৱাৰা যে মই ইমানখিনি 100% দিছো এই বিজনেসটো বা এখন ৰেষ্টুৰেণ্টত মই ইমানখিনি 100% দিছো তাতে মই 100% মই ৰিটাৰ্ণ পাম এটো কোনো পসিবল নহয় এটো মানে তোমালোকৰ 10,000 তুমি ভাবিছা 50,000 তোমাৰ ইনকাম হ'ব কিন্তু তোমাৰ ইনকাম হ'ল 10,000 আৰু তেনেকে নেক্সট মান্থত তোমাৰ 5,000 হ'ল তোমাৰ কমি গ'ল বা কেতিয়াবা তুমি ভাবিলা 50,000 হ'ব তোমাৰ 60,000 হ'ল কোনো ঠিক নাই আজি তোমাৰ বেছিও তোমাৰ ইনকাম হ'ব পাৰে কালে কম হ'ব পাৰে তুমি কিমান তুমি ৰিটাৰ্ণ পোৱা তুমি কিমান ৰিটাৰ্ণ তুমি পাবা তুমি বিজনেসটো বা ইউ ক্যানট সে সো নো গ্যাৰান্টি তুমি গ্যাৰান্টি দিব নোৱাৰা তুমি কিমানখিনি তুমি পাবা তুমি কিমান এক্সপেক্ট কৰিব পাৰিবা বিজনেসটো বা তুমি কেতিয়াও গ্যাৰান্টি দিব নোৱাৰিবা সো হাউ মাচ ইউ আৰ্ন তুমি কেতিয়াও গ্যাৰান্টি দিব নোৱাৰা যে তুমি কিমান আৰ্ন কৰিবা uncertainty of return means you cannot guarantee that how much you will earn তুমি কিমান আৰ্ন কৰিবা because it is uncertainty business to is uncertainty because আমি গম নাপাওঁ যে কিমান ৰিটাৰ্ণ আমি পাম কাৰণ it is different তোমাৰ আজি বেলেগ আছে কাইলে বেলেগ হ'ব সদায় বেলেগ বেলেগ হৈ থাকিব so sixth is element of risk both are linked together uncertainty of return is linked with the element of risk so what is element of risk তুমি আজি এখন ৰেষ্টুৰেণ্ট খুলিছা আৰু তোমাৰ প্লেনিং আৰু তুমি এক্সিকিউট কৰিছা যে মই ৰেষ্টুৰেণ্টখন বেলেগ এটা ইনোভেটিভ আইডিয়া ৰেষ্টুৰেণ্টখন বনাম বা বনাইছো আৰু তুমি তাত যিকিটা সেফ ৰাখিছা যিকিটা কুক ৰাখিছা বেলেগ বেলেগ ধৰণৰ ৰেচিপি যিকিটা ৰেচিপি ওচৰৰ যিমানটা লোকেলিটি ৰেষ্টুৰেণ্ট আছে নাই আৰু তোমাৰ যেটো ক্ৰিয়েটিভিটি হয় তোমাৰ যেটো প্লেনিং হয় তোমাৰ যেটো ইনোভেশন হয় ৰেষ্টুৰেণ্টৰ ওপৰত কোনো নাই আৰু তুমি ভাবি লৈছা যে মোৰ ৰেষ্টুৰেণ্টখন বহুত এটা হাই লেভেলৰ ইনকাম হ'ব আৰু মোৰ সেল যাব আৰু মই বহুত প্ৰফিট পাম কিন্তু কি হ'ল কেইদিনমানৰ পিছত দেখিলা তোমাৰ যোনজন কুক আছিলে তেওঁ ইমান ভাল স্যাটিসফ্যাকশন দিব পৰা নাই আৰু তোমাৰ কাস্টমাৰখিনি স্যাটিসফাই হোৱা নাই আৰু তোমাৰ যিখিনি আইডিয়া আছে তোমাৰ যিখিনি ইনোভেটিভ আইডিয়া আছে সেই আইডিয়াখিনি ফ্লপ হ'ল মানে তুমি যিখিনি প্লেনিং কৰিছিলা সেই প্লেনিংখিনি নহ'ল সো তুমি ভাবিছা তোমাৰ ৰেষ্টুৰেণ্টত সবতকৈ বেছি হাই ৰেট অফ সেল হ'ব কিন্তু তোমাৰ সেলিং নহয় পেলাই তোমাৰ সাইডৰ যিখন ৰেষ্টুৰেণ্ট আছে সিহঁতৰ বেছি প্ৰফিট হ'ল সো তুমি কেতিয়া গম নোপোৱা যে তোমাৰ কেতিয়া লছ হ'ব তোমাৰ কেতিয়া প্ৰফিট হ'ব তুমি কেতিয়া গম নাপোৱা বিজনেস মিন্স profit and loss দুটা থাকিব if you do a business then both is linked together business হ'বলৈ হলে profit হ'ব
লসও হ'ব আৰু এটো নহয় যে আমি সদায় প্ৰফিটে হৈ থাকিব আমাৰ সদায় প্ৰফিট মাৰ্জিন হৈ থাকিব লসও আমাৰ হ'ব দুটা যেতিয়া হ'ব তেতিয়াহে বিজনেস হ'ব সো তুমি বিয়াৰ কৰিব লাগিব তুমি যিখিনি ৰিস্ক আছে ৰিস্কখিনি বিয়াৰিং হ'ব লাগিব সো এলিমেন্ট অফ ৰিস্ক মিন্স হোৱাট ৰিস্ক বিয়াৰিং সো ৰিস্কখিনি আমি বিয়াৰ কৰিব পাৰিব লাগিব ডিফাৰেন্ট টাইপস অফ ৰিস্ক আছে সেই ৰিস্কখিনিৰ ওপৰত মই নেক্সট ক্লাছত ভালকে বুজাম যে বিজনেস what are the types of business risks so তেনেকুৱা হল আৰু তোমাৰ আৰু এটা প্ৰবলেম হল তোমালোকৰ এতিয়া দেখিছা কৰোনা হৈছে আৰু দেখিছা ৰেষ্টুৰেন্ট বিলাক সব লকডাউনৰ কাৰণে শাটডাউন হৈ গৈছে আৰু এতিয়া তেনেকৈ যদি তুমি ৰেষ্টুৰেন্ট খুলিছা তাতে কৰোনা হৈ গল বা যে পেন্ডেমিক কৰোনা নিচিনা পেন্ডেমিক হৈ গৈছে বা কালে বেলেগ এটা নেচাৰেল ডিজাস্টাৰ হৈ গল তোমাৰ লস বিয়াৰ হ'ব হৈছে নে এতিয়া ৰেষ্টুৰেন্ট বিলাক লস বিয়াৰ হৈছে নে হৈছে ন তাহাঁতে প্ৰফিটত থকা নাই তাহাঁতে নিজে ৰেন্টখিনি বিয়াৰ কৰিব লগা হৈছে তাহাঁতৰ যিখিনি এক্সপেন্সিভ আছিলে এক্সপেন্ডিচাৰ আছিলে গোটেইখিনি তাহাঁতে নিজে বিয়াৰ কৰিব লগা হৈছে এক্সপেন্ডিচাৰ লস গোটেইখিনি বিয়াৰ হৈছে তাহাঁতৰ কাৰণ নাও দিছ পেণ্ডেমিক কণ্ডিশ্যন নেচাৰেল ডিজাস্টাৰ সো এনেকুৱা কণ্ডিশ্যন আহিব যেতিয়া তুমি এটা বিজনেছ কৰিবা সো তুমি ৰিস্ক বিয়াৰিং হ'ব লাগিব তুমি ৰিস্কখিনি বিয়াৰ কৰিব পৰা হ'ব লাগিব সো what is element of risk element of risk means risk bearing you have to bear the risk the situation like exposure loss hobo ba undesirable events hobo pare bujhisa no can you understand ki koisu undesirable events hobo corona hobo pare ba natural disaster hobo pare so you have to have the capacity to bear the risk so last step not the least 7 one is production and procurement of goods and service. In the first class, I have discussed little bit what is production and procurement. But again, I elaborate today. What is production? Production means what? Manufacturing. Production means manufacturing. So, তোমালোকে business টা কৰিম বুলি ভাবিলা, আৰু তোমালোকে কেকৰ business কৰিম বুলি ভাবিলা. মই এটা এক্সাম্পল লগে দিছো কেকৰ বিজনেস সো কেকৰ বিজনেস কৰিম বুলি ভাবিলা সো তোমালোকে যিখিনি ৰ মেটেৰিয়েলছ লাগে টু মেক এ কেক বেকিং পাউডাৰ ময়দা অৰ এগ এনিথিং এলছ চকলেট সো তুমি গুটে ৰ মেটেৰিয়েলছ খিনি লৈ পেলাই তুমি ফিনিশ গুডত কনভাৰ্ট কৰি পেলাই তুমি প্ৰডাক্টটো সেল কৰিলা সো দ্যাট ওয়ান ইজ প্ৰডাকশন তুমি গুটে বস্তুখিনি নিজে ম্যানুফ্যাকচাৰিং কৰিছা so production to hoise nijo falop so that one is known as production and procurement means what trade means what tumar jikhini raw materials lagisle cake to ki banabole ba manufacture koribole tumar he raw materials kini tumar son nai but you are not capable for do that tumar capable no hoy tumi raw materials kini nije produce koribole but তুমি হোলসেল দোকানৰ পৰা এটা লো প্ৰাইসত তুমি বস্তুটো প্ৰডাক্টটো কিনিলা ইউ বাই দ্য প্ৰডাক্ট ইন দ্য কেক ইন হোলসেল দোকান ইন লো প্ৰাইস এন্ড সেল ইট টু এ হাই প্ৰাইস তুমি হোলসেল দোকানৰ পৰা লো প্ৰাইসত কিনি পেলাই তুমি বস্তুটো হাই প্ৰাইসত তুমি সেল কৰিছা টু দ্য বেকাৰীছ আৰু তাৰপা যিখিনি তোমাৰ প্ৰফিট আৰ্ন হৈছে যেতিয়া তুমি হোলসেলৰ পৰা তোমাৰ নিজৰ যেতিয়া তুমি সেল কৰিছা বেলেগ সবত ৰিটেইলাৰ কৰি তুমি যেটা সেল হৈছে তাপা যিখিনি প্ৰফিট আৰ্ন হৈছে যিখিনি প্ৰফিট আৰ্ন হৈছে সেইখিনি হৈছে প্ৰকিউৰমেন্ট সো প্ৰডাকশনৰ পৰা আমাৰ প্ৰফিট হয় কাৰণ আমি নিজে ৰ মেটেৰিয়েলছ খিনি ফিনিশ গুডত কনভাৰ্ট কৰো আমি বস্তুটো সেল কৰো আৰু প্ৰকিউৰমেন্টৰ পৰা আমাৰ প্ৰফিট হয় আমি বেলেগৰ পৰা বস্তুটো লওঁ এটা লো প্ৰাইস আৰু সেই বস্তুটো আমি বেলেগত বিকো এটা হাই প্ৰাইস so it is related to trade etuk ami ko trade aru he jetia ami eta business koru jetia ami eta business started koru so amar production and procurement of goods and services amar production or procurement of goods and services very important amar production or procurement hoboi lagibo jodi he bostuta production ba procurement nohoy then it cannot be said as a business so it is a very important features of business so business hobole hole production procurement hoboi lagibo now you can understand what are the characters of a business. First one is economic activity. The main motive to economic activity to earn money. Activities jikhini through di ami paisa earn koribo paro. Understand na?
পইচা জপা আমি আর্ন কৰো second one is regular basis so not one single transaction আমি not a single transaction এদিন আমি বিজনেস কৰিলো আৰু হেতু বিজনেস নহয় ৰেগুলাৰ বেসিছত যেখিনি বস্তু আমাৰ কৰি আছো হেখিনি কৈছে ৰেগুলাৰ বেসিস যোনখিনি আমি ৰেগুলাৰ ট্ৰানজাকশন কৰি আছো not one day the third one is sale or exchange of goods or service so আমি বস্তুটো সোল কৰিব লাগিব not internet consumption আমি ঘৰত বস্তুটো কৰিছো that one is not business so আমি সেল কৰিব লাগিব তাপা আমি এক্সচেঞ্জ হ'ব লাগিব what goods and services so fourth one is profit earning so তুমি কিবা এটা বস্তু কৰি আছা তাপা প্ৰফিট হ'বই লাগিব তুমি যদি ৰেষ্টুৰেণ্টখন খুলিছা বা তুমি আজি ইনষ্টিটিউট এটা খুলিছা যোবা তোমাৰ একো ধৰণৰ প্ৰফিটে নহয় you cannot do set as a business cannot survive তুমি কেনেকৈ সার্ভাইভ কৰিবা তুমি লিভলিহুড কেনেকৈ আৰ্ন কৰিবা নোৱাৰা ন so fifth one is uncertainty of return so তুমি যদি এটা বিজনেস কৰিছা তুমি 100% এফৰ্ট দিছা তুমি 100% ৰিটাৰ্ণ বেক কৰিব নোৱাৰা যে মই 100% ক্যাপিটাল মই ইনভেস্ট কৰিছো বিজনেসটো কাৰণে কিন্তু মই 100% মই ৰিটাৰ্ণ মই হিমানখিনি ইনকাম হ'ব বুলি গ্যাৰান্টি দিব নোৱাৰো you cannot guarantee so uncertainty of return মানে বুজিছা so sixth one is element of risk so এটা বিজনেস কৰিবলৈ হলে সদায় ৰিস্ক বেয়াৰিং হ'ব লাগিব ৰিস্ক থাকিবই লাগিব any type of risks আহিব পাৰে হেখিনি পৰ মই নেক্সট ক্লাছত ভালকে বুজাম what type of risks are there so production and procurement of goods and service নিজে প্ৰডাক্ট কৰিব লাগিব ৰ মেটেৰিয়েল টু ফিনিশ গুড আৰু নহলে তুমি বেলেগৰ বস্তুটো লৈ পেলে বেলেগত তুমি সেল কৰিব লাগিব তেতিয়া বিজনেস হ'ব I think for today class we have no understand what is the characteristics of a business and তোমালোকে যদি ভালকে বস্তুখিনি বুজিছা মই ভাবো তোমালোকে ধুনিয়াকে নিজে লিখিব পাৰিবা কনসেপ্টটোৱে মেইন সবতকে আৰু কিবা যদি নোটস দৰকাৰ হয় তে মোক কমেন্ট কৰিবা মই তোমালোকৰ নোটসখিনি দিম আৰু ইয়াপা যদি তোমালোকে কিবা বুজি পোৱা নাই if you have not understand anything from here you can comment me in the comment section and if you like today's video and if you like my lecture then please like subscribe and comment our channel Kuhilika and if you are a new subscriber তোমালোকে যদি নতুন সাবস্ক্রাইবার হয় তোমালোকে সাবস্ক্রাইব কৰিবা আৰু তোমালোকৰ লগৰখিনিকো ক'বা চেনেলটো সাবস্ক্রাইব কৰিবলৈ সবৰ যাতে বেনিফিট হয় for today that's much thank you student hope you to see in the next class thank you